এখন গাঁৱত এজন খেতিয়ক তেওঁৰ 4জন পুতেকৰ সৈতে বাস কৰিছিল। এনেতো কৃষকজন সুখী আছিল, কিন্তু তেওঁৰ এটাই চিন্তা আছিল। তেওঁৰ 4জন পুতেকৰ মাজত মিল নাছিল। সিহঁতে অনবৰত কাজিয়া কৰি থাকিছিল। তাকে লৈ খেতিয়কজনৰ বৰ চিন্তা। মই থাকোঁতে ইহঁতৰ এনে অৱস্থা। নাজানো মই নোহোৱাৰ পাছত ইহঁত কেনেকৈ থাকিব। এদিন কৃষকজনে এটা বুদ্ধি সাজিলে। তেওঁ 4জন পুতেকক একেলগে মাতিলে আৰু কেইডালমান লাঠিৰ এটা পোলা লৈ আহিল। লাঠিৰ পোলাটো ডাঙৰটো পুতেকৰ হাতত দি তেওঁ ক'লে, আৰে বোপা শুনচোন, আজি তই মোক ডাঙৰ কাম এটা কৰি দিব লাগিব। কওক পিতাই, কি কৰিব লাগে? তই এই লাঠিৰ পোলাটো ভাঙি দেখুৱাব লাগিব। বাছ, ইমান সৰু কাম, এতিয়াই কৰি দি আছো। এই বুলি সি পোলাটো লৈ জোৰ দিবলৈ ধৰিলে। এইদৰে ডাঙৰ পুতেকে বহু চেষ্টা কৰিলে, কিন্তু সফল নহ'ল। ইয়াৰ পিছত সেই একে কামকে কৃষকজনে তেওঁৰ দ্বিতীয় ল'ৰাজনক দিলে। সি হৃষ্টপুষ্ট ডেকা আছিল। নিজৰ শক্তিৰ ওপৰত বৰ গৌৰৱ আছিল তাৰ। হাঁহি হাঁহি সি ক'লে, কি পিতাই, এইটোতো মোৰ বাওঁ হাতৰ কাম। হয় নেকি? তেনেহ'লে কৰি দেখুওৱা। কথা কিয় কৈ আছ থিয় থিয়? বৰ আহিল বাওঁ হাতৰো কাম নোহোৱাটো। ভাঙি দেখুৱাচোন এই পোলাটো, তেতিয়াহে জানিম। আৰে বোপাহঁত, কাজিয়া নকৰিবা। এতিয়াই দেখুৱাই আছো ৰ। দ্বিতীয়জন পুতেকে পোলাটো হাতত ল'লে আৰু জোৰ লগাবলৈ ধৰিলে। আৰে বাপৰে, এই পোলাটো দেখোন নেভাঙেই। এজন এজনকৈ বাকী 2জন পুতেককো কৃষকজনে পোলাটো ভাঙিবলৈ দিলে, কিন্তু গোটেইকেইজনে বহু চেষ্টা কৰিও সেয়া কৰিব নোৱাৰিলে। 4জনে বুজিব পৰা নাছিল যে সিহঁতৰ দেউতাকে কি বিচাৰে। ইয়াৰ পিছত কৃষকজনে পোলাটো খুলি দিলে আৰু গোটেইবোৰ লাঠি পৃথক পৃথক হৈ পৰিল। এতিয়া কৃষকজনে 4জন পুতেকক ক'লে, দে এইবাৰ সহজ কাম এটা দিছো। এইবাৰ এডাল লাঠি ল আৰু ভাঙিবলৈ চেষ্টা কৰ। এইবাৰ 4জন পুতেকে এডাল লাঠি হাতত লৈ অতি সহজে ভাঙি দিলে। বাপেকৰ এনে কামত 4জন বিবুধিত পৰিল। সৰু ল'ৰাজনে সুধিলে, পিতাই, এটা কথা কচোন, এই লাঠি কেইডাল ভঙাৰ অৰ্থ কি? এই ব্যৰ্থ কামটোত ইমান সময় কিয় নষ্ট কৰা হ'ল? তেতিয়া কৃষকজনে ক'লে, বোপাহঁত, তোমালোকো এই লাঠি কেইডালৰ দৰে। যদি তোমালোকে মিল হৈ থাকা, তেনেহ'লে এই লাঠিৰ পোলাটোৰ দৰে কোনেও তোমালোকক ভাঙিব নোৱাৰে। কিন্তু যদি পৃথক পৃথক হৈ অকলশৰে থাকা, তেনেহ'লে দুৰ্বল হৈ পৰিবা আৰু যোনে তোনে তোমালোকক অতি সহজে ভাঙি পেলাব পাৰিব। বুজিলানে কিবা? তেতিয়া 4জন পুতেকে বাপেকৰ কথাটো বুজি পালে। সিহঁতে আৱেগিক হৈ ইজনে সিজনৰ ফালে চালে আৰু ইজনে সিজনক আলিংগন কৰিলে।